Hello students, we have been learning motion in a straight line, that is chapter 3 from class 11th physics, and today probably it will be the last video of this chapter. We will learn relative velocity. তো প্ৰথমত মই কেইটামান এক্সাম্পল দিব বিচাৰিছোঁ এই ৰিলেটিভ ভেলোচিটি কনসেপ্টটো বুজাৰ কাৰণে। ধৰা কেইটামান একদম প্ৰেক্টিকেল এক্সাম্পল তোমালোকে নিশ্চয় এটো এক্সপেৰিয়েন্স কৰিছা। ধৰা তুমি ট্ৰেইনত গৈ আছা, এইটো এটা ট্ৰেইন, এই ট্ৰেইনত আছা তুমি। সো দিস ইজ ইউ ট্ৰেভেলিং ইন এ ট্ৰেইন। আৰু কি হ'ল, এই ফালৰ পৰা আৰু এটা ট্ৰেইন আহি আছে। ধৰা এইটো ট্ৰেইন এ, আৰু ধৰা মই ইয়াত থিয় হৈ আছো ৰেল লাইনৰ ওচৰত। এতিয়া ধৰা মই এইটো ট্ৰেইনৰ ভেলোচিটি দেখা পাইছো v এ, আৰু এই ফালৰ পৰা আৰু এটা ট্ৰেইন আহি আছে সন্মুখৰ পৰা, ইয়াৰ ভেলোচিটি ধৰা v b। এতিয়া এই ট্ৰেইনটো যেতিয়া তোমাক ওভাৰটেক কৰিব, এই ট্ৰেইনটোৱে যেতিয়া তোমাক ক্ৰছ কৰিব, তুমি ইয়াৰ ভেলোচিটি v b এ দেখা পাবানে? মই যেটো ভেলোচিটি দেখি আছো তুমি হেইটো ভেলোচিটি ইয়াতে ফিল কৰিবানে, নে তুমি বেলেগ ভেলোচিটি এটা ফিল কৰিবা? অকমান ভাবি কেনে কোৱাচোন। তুমি এই ট্ৰেইনৰ স্পিডটো বহুত বেছি দেখা পাবা। মই ট্ৰেইনৰ স্পিডটো যিমান দেখা পাইছো তাতকে তোমালোকে এই ট্ৰেইনৰ স্পিডটো বহুত বেছি দেখা পোৱা। বাছৰ ক্ষেত্ৰতো এই কথাটো হয়, কিন্তু ট্ৰেইনত এইটো বস্তু বেছি ভালকে ফিল কৰিব পাৰি। যদি তোমালোকে বাছত গৈ থাকা বা কাৰত গৈ থকা, অপোজিট ডাইৰেকশ্যনৰ পৰা এখন গাড়ী যদি আহে, দেখা যায় যে মাটিত থিয় হৈ থকা মানুহ এজনে গাড়ীটোৰ যিমান স্পিডত অহা দেখা পায়, তুমি তাতকে বহুত বেছি স্পিডত অহা যেন দেখা পোৱা। সেইটো সবে এক্সপেৰিয়েন্স কৰিছানে? নিশ্চয় কৰিছা। আৰু এটা এক্সাম্পল দিওঁ। ধৰা এইবাৰ কি হ'ল, ইয়াতে আৰু এখন ট্ৰেইন গৈ আছে বি, ইয়াৰ স্পিড যেনিবা vb, আৰু আমি কৈছো যে vb v তকে অকমান বেছি। তেনেহলে কি হ'ব, এটা সময়ত ট্ৰেইনটোৱে তোমাক ওভাৰটেক কৰি গৈ থাকিব। তুমি যদি খিৰিকিৰে ট্ৰেইনখন এনেকৈ চাই থাকা, ট্ৰেইনখন কিন্তু ইমান স্পিডত যোৱা তুমি দেখা নাপাবা। যেটো স্পিডত একচুয়ালি ট্ৰেইনখন গৈ আছিল তাতকে বহুত কম স্পিডত ট্ৰেইনখন যোৱা যেন তুমি দেখা পাবা। আৰু কিবা কাৰণত যদি এইটো স্পিড আৰু এইটো স্পিড ইকুৱেল হয়, এক্স্যাক্টলি যদি ইকুৱেল হয়, আৰু তুমি খিৰিকিৰে যদি হেই ট্ৰেইনখন চাই থাকা, ট্ৰেইনখন তোমাৰ কাৰণে ৰৈ থকা যেন দেখা পাবা। মানে ধৰা তুমি খিৰিকিৰ ওচৰত বহি আছা, হেই ট্ৰেইনৰ ওচৰত আৰু এজন মানুহ বহি আছে, তুমি হেই পিনে খিৰিকিৰে চাই আছা, হেই মানুহজনে তোমাৰ পিনে চাই আছে, আৰু দুইখন ট্ৰেইনৰ স্পিড যদি সেম হয়, তুমি দেখা পাবা মানুহজন তুমি য'ত দেখা পাইছা তাতেই দেখা পাবা। তাৰ মানে মানুহজন তোমাৰ কাৰণে কি হৈ আছে, ৰেষ্টত আছে। কিন্তু মই যদি ইয়াত থিয় হৈ থাকো, মোৰ কাৰণে কি হৈ থাকিব, দুইখন ট্ৰেইন গৈ থাকিব। সো ইয়াৰ পৰা আমি কি দেখা পালো, যে একেই ট্ৰেইন আছিলে, হয় না নহয়? ট্ৰেইন একে আছিলে, তুমি কি দেখা পাইছা, ট্ৰেইনখন ৰৈ আছে বা ট্ৰেইনৰ স্পিড বেলেগ, মই এটা কি দেখা পাই আছো, বেলেগ স্পিড এটা দেখা পাই আছো। তাৰ মানে আমি কি ক'ব পাৰো, যে যিকোনো বস্তু এটাৰ স্পিড কিহৰ ওপৰত ডিপেন্ড কৰে, অবজাৰ্ভাৰৰ ফ্ৰেম অফ ৰেফাৰেন্সৰ ওপৰত ডিপেন্ড কৰে। তাৰ মানে যিজন মানুহে এইটো অবজাৰ্ভ কৰি আছে, তেওঁ কি কণ্ডিশ্যনত আছে তাৰ ওপৰত ডিপেন্ড কৰে। সেই কাৰণে সেম ট্ৰেইনখনৰ স্পিড মই বেলেগ ফিল কৰিছো আৰু তুমি বেলেগ ফিল কৰিছা। আৰু ধৰা একদম ইজি এটা এক্সাম্পল লওঁ। ধৰা ট্ৰেইনৰ ভিতৰত তোমাৰ আৰু এজন ফ্ৰেণ্ড আছে। এতিয়া তোমাৰ কাৰণে তোমাৰ ফ্ৰেণ্ড কি হৈ আছে, গৈ আছে নে ৰৈ আছে? নিশ্চয় ৰৈ আছে, কাৰণ বস্তু এটা গৈ থকা বুলি আমি কেতিয়া কওঁ, যেতিয়া সিহঁতৰ মাজৰ যিটো ডিষ্টেন্স আছে, ডিষ্টেন্স যদি চেঞ্জ হৈ থাকে তেতিয়া বস্তুটো আমি মুভ কৰা বুলি কওঁ। এটা সিটতে তুমি আৰু তোমাৰ ফ্ৰেণ্ড যদি বহি থকা, তোমাৰ ফ্ৰেণ্ডৰ ডিষ্টেন্স ট্ৰেইনখন যোৱাৰ লগে লগে তোমাৰ আৰু তোমাৰ ফ্ৰেণ্ডৰ মাজৰ ডিষ্টেন্স চেঞ্জ হৈ থাকিব নেকি? নিশ্চয় নাথাকে। তাৰ মানে তুমি কি ক'বা, ইয়োৰ ফ্ৰেণ্ড ইজ এট ৰেষ্ট। তোমাৰ কাৰণে ইয়োৰ ফ্ৰেণ্ড ইজ এট ৰেষ্ট। বাট মই বাহিৰত থিয় হৈ থকা মানুহজনৰ কাৰণে কি হ'ব, তোমাৰ ফ্ৰেণ্ড ইজ নট এট ৰেষ্ট, ইয়োৰ ফ্ৰেণ্ড ইজ ইন মোশন। এতিয়া কোন সঁচা কৈ আছে, কোন মিছা কৈ আছে? তুমি কি কৈ আছা, তোমাৰ ফ্ৰেণ্ডৰ কথা, হি ইজ এট ৰেষ্ট। মই কি কৈ আছো, হি ইজ মুভিং। এজন মানুহৰ কথাই কৈ আছো এটা সময়তে, বাট উই বোথ আৰ স্পিকিং ডিফাৰেণ্ট থিংছ। এতিয়া সঁচা কোন মিছা কোন, দুইজনে সঁচা। তেনেহ'লে আমি বেলেগ বেলেগ কথা কোৱাৰ পিছতো দুইজনৰ কথা সঁচা কেনেকৈ সম্ভৱ হ'ল? কাৰণ যিকোনো বস্তুৰ ভেলোচিটি অবজাৰ্ভাৰৰ ওপৰত ডিপেন্ড কৰে। ফাইন, এই বস্তুবিলাক বুজাৰ কাৰণে আমি কি কনসেপ্ট আনিব লাগে, ৰিলেটিভ ভেলোচিটিৰ কনসেপ্ট আনিব লাগে।
এতিয়া আমি ঠিক আছে আমি আগৰ কাহিনীলৈকে গ'লো মোৰ নামটো মই সি বুলি গ'লো এতিয়া ধৰা ইয়াতে তুমি আছা তোমাৰ স্পীড তুমি এ আৰু এইটো ট্ৰেইন ভি আৰু ইয়াৰ স্পীড ভি বি ইয়াৰ স্পীড ভি এ এই ভি বি আৰু ভি এ স্পীড কোনে দেখা পাই আছে মই দেখা পাই আছোঁ হয়নে মই ক'ত থিয় হৈ আছোঁ গ্ৰাউণ্ডত থিয় হৈ আছোঁ নৰ্মেলি গ্ৰাউণ্ডৰ পৰা যিটো স্পীড দেখা যায় বস্তু এটাৰ সেইটো বস্তুক সেই স্পীডটোক চিম্পলি কি বুলি কোৱা হয় স্পীড অফ দেট অবজেক্ট তেনেহ'লে ভি এ আৰু ভি বি এ আৰু বিৰ কথা যদি আমি কওঁ এৰ স্পীড কিমান ভি এ কাৰ কাৰণে এ পাৰ্চন ষ্টেণ্ডিং অন দ্য গ্ৰাউণ্ড বিৰ স্পীড কিমান ভি বি কাৰ কাৰণে এ পাৰ্চন ষ্টেণ্ডিং এট দ্য গ্ৰাউণ্ড কিন্তু তুমি যিটো ইয়াৰ স্পীড দেখা পাবা সেইটো এটা বেলেগ স্পীড দেখা পাবা তুমি যিটো স্পীড দেখা পাবা সেই স্পীডটোক আমি এনেকৈ লিখিম তুমি কাৰ স্পীড দেখা পাই আছা বিৰ স্পীড ক'ৰ পৰা চাই আছা এৰ পৰা চ' এইটোক আমি কি বুলি ক'ম এই চিম্বলটোক আমি কি বুলি ক'ম এইটোক আমি ক'ম ৰিলেটিভ ভেল'চিটি অফ কাৰ স্পীডটো আমি কাৰ চাইছোঁ বিৰ স্পীড অফ বি কাৰ কাৰণে উইথ ৰেচপেক্ট টু এ ডব্লিউ আৰ টি হ'ল উইথ ৰেচপেক্ট টু এ এইটোৱে হ'ল আমাৰ ৰিলেটিভ ভেল'চিটি যে দুইটা বস্তু যদি মুভ কৰি থাকে এটাৰ পৰা তুমি আন এটাৰ যিটো ভেল'চিটি চাওঁতে যিটো ভেল'চিটি পাবা যিটো ভেল'চিটি তুমি দেখা পাবা দেট ভেল'চিটি উইল বি ন'ন এজ দ্য ৰিলেটিভ ভেল'চিটি অফ দেট এজ অবজেক্ট উইথ ৰেচপেক্ট টু ইউ তোমাৰ ৰেচপেক্টত এতিয়া ইয়াতে কোনে ভেল'চিটিটো দেখা পাই আছিলে এ দেখা পাই আছিলে গতিকে আমি কি লিখিছোঁ উইথ ৰেচপেক্ট টু এ কাৰ ভেল'চিটি দেখা পাই আছিলে বিৰ ভেল'চিটি সেইকাৰণে আমি লিখিছোঁ ৰিলেটিভ ভেল'চিটি অফ বি ইয়াৰ ফৰ্মুলা কি হ'ব ইয়াৰ এটা ফৰ্মুলা আছে ৰিলেটিভ ভি বি এ মানে হ'ব ভি বি মাইনাছ ভি এ ইয়াতে ভি বি মানে কি ইয়াতে ভি বি মানে হ'ল ভেল'চিটি অফ বি উইথ ৰেচপেক্ট টু গ্ৰাউণ্ড আৰু ভি এ মানে হ'ল ভেল'চিটি অফ এ উইথ ৰেচপেক্ট টু গ্ৰাউণ্ড হ'ল কিন্তু আমি এক্সাম্পল কৰিলে আৰু ক্লিয়াৰ হৈ যাব কিন্তু এই ফৰ্মুলাটো ইউজ কৰাৰ কাৰণে আমি যেনেকৈ আমি মোশ্যন আণ্ডাৰ গ্ৰেভিটিত এটা ডাইৰেকশ্যনক আমি পজিটিভ আৰু এটা ডাইৰেকশ্যনক নেগেটিভ বুলি ল'ব লগা হৈছিল ৰিলেটিভ ভেল'চিটি আলোচনা কৰাৰ কাৰণেও আমি এটা ডাইৰেকশ্যনক পজিটিভ বুলি ল'ম আৰু এটা ডাইৰেকশ্যনক তাৰ অপজিট ডাইৰেকশ্যনক আমি কি বুলি ল'ম নেগেটিভ বুলি ল'ম ফাইন আকৌ কৈছোঁ উই উইল কনচিডাৰ ওৱান ডাইৰেকশ্যন টু বি পজিটিভ এণ্ড দ্য অপজিট ডাইৰেকশ্যন উইল বি নেগেটিভ তোমাৰ যেনেকৈ মন যায় সেইটো ডাইৰেকশ্যনক পজিটিভ ধৰিব পাৰা আৰু তাৰ অপজিট ডাইৰেকশ্যনক নেগেটিভ ধৰিব পাৰা জেনেৰেলি ৰাইট ছাইডৰ ডাইৰেকশ্যনটো আমি পজিটিভ ধৰোঁ লেফ্ট ছাইডৰ ডাইৰেকশ্যনটো আমি নেগেটিভ ধৰোঁ কিন্তু যদি ইয়াতে নৰ্থ চাউথ ইষ্ট ৱেষ্টৰ কথা আহে দেন ইউ আৰ ফ্ৰী টু চুজ এনি ডাইৰেকশ্যন টু বি পজিটিভ এণ্ড দ্য অপজিট ডাইৰেকশ্যন অফ দেট পজিটিভ ডাইৰেকশ্যন মাষ্ট বি নেগেটিভ তো আমি ইয়াতে কি কৰিম এই ৰিলেটিভ ভেল'চিটিৰ কনচেপ্ট ইউজ কৰি কেনে সৰক দুটামান প্ৰব্লেম কৰিম ধৰা এইটো এটা কাৰ আছে এই কাৰটোৰ স্পীড হ'ল 60 কিলোমিটাৰ পাৰ আৱাৰ ইয়াতে আৰু এটা কাৰ আছে এইটো কাৰৰ স্পীড হ'ল 100 কিলোমিটাৰ পাৰ আৱাৰ এই কাৰটোক আমি 1 নম্বৰ কাৰ বুলি কৈছোঁ এই কাৰটোক আমি 2 নম্বৰ কাৰ বুলি কৈছোঁ আৰু ধৰা ইয়াতে তুমি আছা 2 নম্বৰ কাৰটোত আৰু এই যিটো স্পীড আমি দেখা পাইছোঁ 60 কিলোমিটাৰ পাৰ আৱাৰ 100 কিলোমিটাৰ পাৰ আৱাৰ এইটো কাৰ কাৰণে উইথ ৰেচপেক্ট টু গ্ৰাউণ্ড মাটিত থিয় হৈ থকা এজন মানুহে কিমান দেখা পাই আছে 60 আৰু 100 তেনেহ'লে আমি এইটো স্পীডক কি বুলি লিখিব পাৰোঁ V1 is equal to 60 kilometer per hour আৰু V2 is equal to 100 kilometer per hour before that আমি ডাইৰেকশ্যনটো ধৰি লওঁ ৰাইট ছাইডৰ ডাইৰেকশ্যনটো কি হ'ব পজিটিভ আৰু লেফ্ট ছাইডৰ ডাইৰেকশ্যনটো কি হ'ব নেগেটিভ ইয়াতে যেহেতু দুইখন গাড়ী কোনপিনে গৈ আছে সোঁপিনে গৈ আছে বুলি আমি ধৰিছোঁ এইটো ডাইৰেকশ্যনত গৈ আছে বুলি আমি ধৰিছোঁ সেইকাৰণে দুইটাৰ ভেল'চিটি কি আহিছে পজিটিভ আহিছে এতিয়া মোক এটা কথা কোৱা তুমি অকণমান ভাবা এতিয়া ইমেজিন কৰা তোমাৰ গাড়ীখনতকৈ এইখন গাড়ী বহুত স্পীডত গৈ আছে বহুত বেছি স্পীডত গৈ আছে তোমাৰ হ'ল 60 এওৰ হ'ল কিমান 100
এতিয়া তোমাৰ গাড়ীখনৰ পৰা যেতিয়া তুমি সেইখন গাড়ী দেখা পাবা তুমি 100 km/h দেখা পাবা নে তাতকৈ কম দেখা পাবা অকমান ভাবি কেনে কোৱা অকমান জাষ্ট ইমেজিন কৰা তুমিও এইপিনে গৈ আছা সেই গাড়ীখনো এইপিনে গৈ আছে গতিকে মই ধৰা মাটিত থিয় হৈ আছোঁ মই গাড়ীখন যিমান স্পীডত যোৱা দেখা পাম তাতকৈ তুমি বেছি স্পীডত যোৱা দেখা পাবা নে কম স্পীডত যোৱা দেখা পাবা নিশ্চয় কম স্পীডত যোৱা দেখা পাবা আৰু গাড়ীখন তোমাৰ পৰা আঁতৰি গৈ থাকিব নে তোমাৰ ওচৰত আহি থাকিব এনসাৰ কি হ'ব গাড়ীখন তোমাৰ পৰা আঁতৰৰ পিনে গৈ থাকিব কাৰণ তাৰ স্পীড কি হৈ আছে তোমাতকৈ বেছি হৈ আছে এইখিনি কথা ক্লিয়াৰ হৈছে গতিকে তুমি যিটো ভেলোচিটি দেখা পাবা তাকে আমি কি বুলি ক'ম ৰিলেটিভ ভেলোচিটি অফ 2 উইথ ৰেসপেক্ট টু 1 সেই ভেলোচিটি এক নম্বৰ কি হ'ব পজিটিভ হ'ব কিয় পজিটিভ হ'ব কাৰণ তুমি গাড়ীখন কোনপিনে যোৱা দেখা পাবা হুপিনে যোৱা দেখা পাবা সেকেন্ড কি হ'ব মই 100 km/h দেখা পাই আছোঁ বাট তুমি কি দেখা পাবা 100 km/hতকৈ নিশ্চয় কম দেখা পাবা হয়নে এই দুটা কথা আমি জাস্ট ফিল কৰিব পাৰোঁ এতিয়া আমি অংক কৰি চাম যে আমাৰ ফিল কৰা দুটা কথা যি দুটা কথা আমি ইয়াতে ফিল কৰিলোঁ সেই কথাখিনি আমাৰ প্ৰব্লেমৰ এনসাৰৰ লগত মেচ কৰে নে নকৰে ইয়াতে যিটো সিম্বল আছে VAB লিখিবা নে V12 লিখিবা নে VV লিখিবা সেইটো লিখোতে আমি অকমান সাৱধান হ'ব লাগিব সো আমি যাৰ ভেলোচিটি উলিয়াব বিচাৰো সেই সাফিক্সটো আমি আগত লিখিম তো আমি কাৰ ভেলোচিটি উলিয়াব বিচাৰিছো 2 নম্বৰ গাড়ীখনৰ ভেলোচিটি গতিকে এটো আমি কি লিখিম V2 আৰু আমি কাৰ কৰ পৰা উলিয়াব বিচাৰিছো 1 নম্বৰৰ পৰা উলিয়াব বিচাৰিছো গতিকে আমি 1 টো পিছত লিখিব লাগিব ইজ ইকুৱেল টু কি হয় আগৰটো আগত হয় পিছৰটো পিছত হয় সো এটো হৈ যাব 100 - 60 that is 40 km/h আৰু যেহেতু পজিটিভ হৈছে গাড়ীখন তুমি হেইপিনে যোৱা দেখা পাবা এতিয়া মই সেকেন্ড হেৰিটো কৰিছো সেকেন্ড কেছটোত কি হৈছে এইবাৰ তুমি এইখন গাড়ীত বহিছা ক্লিয়াৰ যিখন গাড়ী বেছি স্পীডত গৈ আছে সেই গাড়ীখনত তুমি বহি আছা এতিয়া তুমি ইমেজিন কৰা ধৰা গাড়ীখনত তুমি ধুনীয়াকৈ বহি পিছফালে তুমি সেই 60 km/h অহা গাড়ীখন দেখি আছা তো তুমি কি দেখা পাবা গাড়ীখন তোমাৰ পিনে হৈ থকা দেখা পাবা নে অপোজিট পিনে গৈ থকা দেখা পাবা মন কৰা তোমাৰ স্পীড কি বেছি সেই গাড়ীখনৰ স্পীড কি কম তুমি যদি সেই গাড়ীখন চাই থাকা তোমাৰ গাড়ীৰ পৰা গাড়ীখন কি হ'ব গাড়ীখনত তোমালোকৰ মাজৰ ডিসটেন্স লাহে লাহে কি হৈ গৈ থাকিব বাঢ়ি গৈ থাকিব কাৰণ তুমি বেছি স্পীডত আহি আছা সেইখন গাড়ী কম স্পীডত আহি আছে তাৰ মানে তুমি কি দেখা পাবা 2 নম্বৰ গাড়ীত বহি থকা তুমি জনে কি দেখা পাবা যে পিছৰ গাড়ীখন কি হৈ আছে তোমাতকৈ ক্ৰমান্বয়ে দূৰত গৈ আছে দ্যাট কাৰ ইজ গ্ৰেজুৱেলি সেপাৰেটিং ফ্ৰম ইউ তোমাৰ পৰা আঁতৰত গৈ আছে গতিকে ইয়াৰ পৰা তুমি যদি এই গাড়ীখনৰ ভেলোচিটি লক্ষ্য কৰা সেই ভেলোচিটিৰ ডাইৰেকশন এই পিনে হ'ব আৰু সেই ভেলোচিটিক আমি কি বুলি ক'ম ৰিলেটিভ ভেলোচিটি অফ 1 উইথ ৰেসপেক্ট টু 2 জৰ পৰা চাই আছা হেতু আমি উইথ ৰেসপেক্ট টুৰ পিছত আমি আনো ওকে ফাইন তো এক নম্বৰটো ইয়াৰ যেটো ৰিলেটিভ ভেলোচিটি হ'ব এইখন গাড়ীৰ পৰা সেই ৰিলেটিভ ভেলোচিটি কি হ'ব নেগেটিভ হ'ব ফাইন আৰু এই ৰিলেটিভ ভেলোচিটি ভ্যালু কিমান হ'ব আমি এটো উলিয়াম তো নেক্সট আমি কি উলিয়াব বিচাৰিছো ৰিলেটিভ ভেলোচিটি অফ 1 উইথ ৰেসপেক্ট টু 2 তো কিমান হ'ব v1 - v2 অকমান আগত আমি প্ৰ্যাকটিক্যালি কি দেখা পাইছো গাড়ীখন আমাৰ পৰা আঁতৰত যাব গতিকে এবাৰ ৰিলেটিভ ভেলোচিটিৰ ভ্যালু কি হ'ব লাগিব নেগেটিভ হ'ব লাগিব আমি চাও নেগেটিভ হয় না নহয় v1 মানে হল 40 v2 মানে হল 100 সো sorry 60 minus 100 তার মানে minus 40 km/h সো তুমি গাড়ীখন কি দেখা পাবা 40 km/h বেগেৰে তোমাৰ পৰা কি হৈ আছে আঁতৰৰ পিনে গৈ আছে অপোজিট ডাইৰেকশনত গৈ থকা দেখা পাবা হল আৰু এটা এক্সাম্পল ল আমি সেম এক্সাম্পলে লৈছো মোটামুটি ধৰা এইবাৰ এই গাড়ীখন এই পিনে আহি আছে আৰু এই গাড়ীখন এই পিনে গৈ আছে আৰু তুমি ইয়াত বহি আছা এতিয়া চোৱা তুমি ইয়াৰ পৰা যেতিয়া এই গাড়ীখন দেখা পাবা গাড়ীখন কোন পিনে অহা দেখা পাবা এই পিনে অহা দেখা পাবা হয়নে নেগেটিভ ডাইৰেকশনত অহা দেখা পাবা তো নাম্বাৰ 1 আমি অংক নকৰাকে আমি কি ফিল কৰিব পাৰিলো যে এই গাড়ীখনৰ ইয়াৰ পৰা সাউথে যেটো ৰিলেটিভ ভেলোচিটি হ'ব দ্যাট ৰিলেটিভ ভেলোচিটি উইল বি নেগেটিভ কিয় নেগেটিভ হ'ব কাৰণ তুমি ইয়াত বহি যোৱাছন
জাষ্ট ইমেজিন কৰা ফিজিক্স তুমি ইমেজিন কৰিব লাগিব ওকে এটা কথা ইয়াতে কওঁ mathematics is the language of physics but mathematics and physics are completely different things physics ত তোমাৰ ইমেজিনেশ্যন কৰিব লাগিব কাৰণ ইয়াতে আমি ম্যাক্সিমাম এনেকুৱা প্ৰবলেম কৰোঁ যিবিলাক আমাৰ চাৰিওপিনে ঘটি আছে যিবিলাক আমি ইমেজিন কৰিব পাৰোঁ হয়নে এনেকুৱা কিছুমান আছে য'ত আমি ইমেজিন কৰিব নোৱাৰোঁ বাট মেকানিক্সত আমি ম্যাক্সিমাম বস্তু ইমেজিন কৰিব পাৰোঁ তো ইমেজিন কৰা তুমি এইখন গাড়ীত বহি যোৱা ওকে বহি কোনে তুমি এই গাড়ীখন চোৱা তোমাৰ পিনে আহি থাকিব মানে কি নেগেটিভ ডাইৰেকশ্যনত আহি থাকিব আৰু ইয়াৰ স্পীড তুমি 100 কিলোমিটাৰ দেখা পাবা নে বেছি দেখা পাবা অকমান মনত পেলোৱা অকমান ইমেজিন কৰা যেতিয়া এনেকুৱা গাড়ী এখন এপ্ৰোচ কৰে আমি সেই গাড়ীখনৰ স্পীড বহুত বেছি দেখা পাওঁ গতিকে এইবাৰ তুমি এই গাড়ীখনৰ স্পীড 100 কিলোমিটাৰ পাৰ আৱাৰতকৈ নিশ্চয় বেছি দেখা পাবা আৰু যেটো ভ্যালু আহিব সেই ভ্যালুটো পজিটিভ আহিব নে নেগেটিভ আহিব নিশ্চয় নেগেটিভ আহিব তো আমি প্ৰথমতে ইনফৰমেশনখিনি লিখি লও জামা কি দিয়া আছে তো v1 কিমান দিয়া আছে 60 কিলোমিটাৰ পাৰ আৱাৰ আৰু v2 কিমান দিয়া আছে সো এবাৰ v2 ৰ ডাইৰেকশন এই পিনে আছে গতিকে আমি কিহত লিখিব লাগিব নেগেটিভত লিখিব লাগিব নেগেটিভ -100 কিলোমিটাৰ পাৰ আৱাৰ যেহেতু দুইটাৰ ইউনিট সেম সেই কাৰণে ইয়াক আমি আৰু মিটাৰ পাৰ সেকেন্ডত কনভাৰ্ট কৰা নাই তো আমি কি উলিয়াব বিচাৰিছো তুমি ক'ত বহি আছা একত বহি আছা আৰু কাৰ ভেলোচিটি উলিয়াব বিচাৰিছা 2 ৰ তাৰ মানে v21 কি হৈ যাব v2 v1 v2 মানে হল 100 60 তাৰ মানে কিমান আহিব 160 কিলোমিটাৰ পাৰ আৱাৰ সো আসন আমি যেটো ফিল কৰিছিলো তাৰ লগত এইটো বস্তু মিলিছে না নাই নিশ্চয় মিলিছে আমি আশা কৰাৰ মতে ইয়াৰ আনসাৰ নেগেটিভ আহিছে প্লাস ইয়াৰ স্পিড কি হৈ গৈছে গ্ৰাউণ্ডত থকা এটা মানুহে যিমানখিনি স্পিড দেখা পাব তাতকে তুমি কি দেখা পাবা বেছি স্পিড দেখা পাবা হল এতিয়া আমি আৰু দুটামান প্ৰবলেম কৰো এতিয়া আমি এক্সাৰসাইজৰ এটা প্ৰবলেম কৰিব বিচাৰিছো হেতু হল এক্সাৰসাইজ 3.5 exercise 3.5 ইয়াতে কি কৈছে সোয়া a jet airplane traveling at a speed of 500 km per hour ejects its products of combustion at the speed of 1500 km per hour তাৰপিছত কি হদিছে 1500 km per hour relative to the jet plane what is the speed of the latter with respect to an observer on the ground question to কি কৈছে যে এনেকে জেট প্লেন এটা এপিনে গৈ আছিল আৰু ইয়াৰ প্ৰডাক্ট অফ কম্বাসন মানে কি ইয়াৰ ইঞ্জিনৰ পৰা যিখিনি বস্তু ওলাই যায় মই যদি বাইকৰ এক্সাম্পল দিও সেই বাইকৰ যেটো তোমাৰ সাইলেন্সাৰ পাইপ যেটো আছে তাৰে যিখিনি বস্তু ওলাই যায় তাকে তুমি কি বুলি কোৱা তাকে আমি কি বুলি ক'ব পাৰিম প্ৰডাক্ট অফ কম্বাসন তো প্ৰডাক্ট অফ কম্বাসন তো এইপিনে যাব কিমান স্পিডত গৈ আছে বুলি কৈছে 1500 কিলোমিটাৰ পাৰ আৱাৰ ৰিলেটিভ টু দা জেট ফ্লাইট তো ৰিলেটিভ ভেলোচিটিৰ প্ৰবলেম কৰোতে আটাইতকৈ ইম্পৰ্টেন্ট কথাখিনি হল যেটো ডেটা আমাক দিয়া থাকিব সেই ডেটাখিনি কাৰেক্ট ফৰ্মত লিখা আৰু ফৰ্মুলা ইউজ কৰি দিয়া বাকি গুটেই জাদু কোনে কৰিব ফৰ্মুলাই কৰিব আমি আৰু ইয়াতে মান মাথা খটাই থাকিব না লাগে ইয়াতে আমি আৰু ভাবি থাকিব না লাগে কোড কি হ'ব বাকি গুটেই কাম ফৰ্মুলা আমি দি দিম হয় না ইয়াতে আমি বেছি মাথা মাৰাৰ দৰকাৰ নাই আমি অকল কোনখিনিত মাথা মাৰিব লাগিব যিখিনি আমাক ডেটা দিয়া থাকিব সেই ডেটাখিনি কাৰেক্ট ফৰ্মত আমি লিখিব লাগিব ওকে সো আমাক এইটো ডাইৰেকশন আমি পজিটিভ লৈ লওঁ কাৰেক্ট ফৰ্ম বুলি কোৱাৰ লগে লগে সিম্বল আৰু প্লাস মাইনাস দুইটাই কিন্তু কারেক্ট হ'ব লাগিব যদি কিবা এটা ভুল হৈ যায় হোল প্রবলেম উইল বি ভুল তো ভেলোসিটি অফ জেট কিমান দিয়া আছে 1500 কিলোমিটাৰ পাৰ আৱাৰ এই পিনে গৈ আছে গতিকে পজিটিভ হ'ব ভেলোসিটি অফ প্ৰডাক্ট উইথ ৰেসপেক্ট টু দা ফ্লাইট উইথ ৰেসপেক্ট টু জেট ৰিলেটিভ টু জেট বুলি কৈছে ৰিলেটিভ টু জেট কো আৰু উইথ ৰেসপেক্ট টু জেট কো একেই কথা গতিকে এটো আমি সৰি এটো তো সি নহব এটো আমি কি লিখিম ভি পি জে বুলি লিখিব লাগিব কিমান হ'ব ভি পি জে 1500 কিলোমিটাৰ পাৰ আৱাৰ কারেক্ট হৈছে না কারেক্ট নাই হোৱা কিয় কাৰণ এই বস্তুটো এই পিনে গৈ আছিল গতিকে ইয়াৰ আগত কি আহিব মাইনাস আহিব আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে
velocity of this product with respect to ground. তো with respect to ground বুলি আমি গ্ৰাউণ্ডটো আৰু লিখাৰ প্ৰয়োজন বহুত সময়ত নাথাকে, কাৰণ গ্ৰাউণ্ডৰ ভেলোচিটি আমি নৰ্মেলি কিমান ধৰোঁ 0 বুলি ধৰোঁ। ওকে, কিন্তু আমি যদি পৃথিৱীৰ বাহিৰত এটা বস্তু থাকে তেতিয়া যদি অংক কৰিব লাগে তেতিয়া আমি ইয়াতে গ্ৰাউণ্ড বা আৰ্থৰ কথা মেনশ্যন কৰিম। নৰ্মেলি আমি ইয়াতে এইটো মেনশ্যন নকৰোঁ। তো এইটো আমাক উলিয়াব দিছে। ক'লো নহয় ইয়াতে আৰু মাথা মাৰাৰ একো দৰকাৰ নাই, চিম্পলি ইউজ দ্য ফৰ্মুলা মতে কি হয়, ভি পি জে ইজ ইকুৱেল টু কি লিখিব পাৰিবা, ভি পি মাইনাছ ভি জে। ইয়াৰ পৰা আমাক কি উলিয়াব দিছে, ভি পি উলিয়াব দিছে। চ' ভি পি ইজ ইকুৱেল টু কি হ'ব, ভি পি জে প্লাছ ভি জে। ভেলু বহাই দিয়া, ভি পি জে মানে হ'ল মাইনাছ 1500 প্লাছ 500, তাৰমানে মাইনাছ 1000 কিলোমিটাৰ পাৰ আৱাৰ। এই মাইনাছটোৱে কি বুজাইছে যে আমি যদি মাটিত থিয় হৈ থাকোঁ, গ্ৰাউণ্ডত থিয় হৈ থাকোঁ, আমি যিটো প্ৰডাক্ট অফ কম্বাছন দেখা পাম সেইটো নেগেটিভ ডাইৰেকশ্যনত যাব, কিন্তু সেইটো কিমান ডাইৰেকশ্যনত যাব, কিমান স্পীডত যাব, মোৰ কাৰণে কিমান স্পীডত যাব, 1000 কিলোমিটাৰ পাৰ আৱাৰ। কিন্তু এই ফ্লাইটৰ কাৰণে ইয়াৰ স্পীড কিমান আছিলে, মাইনাছ 1500 কিলোমিটাৰ পাৰ আৱাৰ। হয়নে? এতিয়া আমি বহুত বেছি ইণ্টাৰেষ্টিং প্ৰব্লেম এটা কৰিম, সেইটো আমাৰ ক'ত দিয়া আছে, সেইটো আমাৰ এক্সাম্পল 3.9। এইটো অংক যদি তোমালোকে ভালকৈ বুজি পোৱা তেনেহ'লে মই ভাবোঁ ৰিলেটিভ ভেলোচিটিৰ এই ধৰণৰ প্ৰত্যেকটো অংকই তোমালোকে কৰিব পাৰিবা। তো এক্সাম্পল 3.9ত কি কৈছে, 2 পেৰালেল ৰেইল ট্ৰেকছ ৰান নৰ্থ চাউথ। তো আমাৰ এনেকুৱা দুটা ৰেইল ট্ৰেক আছিলে, তাৰমানে ৰেল লাইন আছিলে। এ ট্ৰেইন এ মুভছ নৰ্থ, তো এইটো ডাইৰেকশ্যনক আমি নৰ্থ বুলি কওঁ, এইটো ডাইৰেকশ্যনত চাউথ বুলি কওঁ, আৰু এলং নৰ্থ আমি পজিটিভ বুলি ধৰিছোঁ। নৰ্থৰ পিনে আমি কি ধৰিছোঁ, পজিটিভ। তাৰপিছত কি কৈছে, এ ট্ৰেইন এ মুভছ নৰ্থ উইথ এ স্পীড অফ 54 কিলোমিটাৰ পাৰ আৱাৰ। ইয়াতে এইটো এটা ট্ৰেইন আছে, এই ট্ৰেইনটোক কি বুলি কৈছোঁ, ট্ৰেইন এ। ই এই পিনে গৈ আছে, সি কিমান স্পীডত গৈ আছে, ভি এ বুলি কওঁ, 54 কিলোমিটাৰ পাৰ আৱাৰ। যেহেতু আমি নৰ্থৰ পিনৰ ডাইৰেকশ্যনক পজিটিভ বুলি ধৰিছোঁ, এইটো আমি পজিটিভতে লিখিব লাগিব। ইজ ইকুৱেল টু যদি বিচৰা কি লিখিব পাৰিবা, 54 ইনটু কিমানেৰে মাল্টিপ্লাই কৰিব লাগে মনত আছেনে, মিটাৰ পাৰ ছেকেণ্ডত লৈ যোৱাৰ কাৰণে 5/18। চ' 1854ত 3 বাৰ যাব, চ' এইটো হৈ যাব 15 মিটাৰ পাৰ ছেকেণ্ড। তুমি যদি কনভাৰ্ট নকৰা তথাপিও হৈ যাব, কিন্তু কিতাপত যেহেতু কনভাৰ্ট কৰিছে মিটাৰ পাৰ ছেকেণ্ডত, সেইকাৰণে ময়ো কনভাৰ্ট কৰিছোঁ, বাট ইয়াতে কনভাৰ্ট কৰাৰ কোনো প্ৰয়োজন নাছিলে। ফাইন, তোমালোকে কনভাৰ্ট নকৰাকৈও কৰিব পাৰা। আকৌ মই যদি কনভাৰ্ট নকৰাকৈ কৰোঁ তোমালোকেও ক'ব পাৰা, আৰে কিতাপত কৰিছে এনেকৈ, ছাৰে কৰিছে এনেকৈ, কিবা গণ্ডগোলে হ'ল নেকি। সেই কনফিউজন যাতে নহয় সেইকাৰণে আই এম কনভাৰ্টিং দিছ ইউনিটছ টু SI ইউনিটছ। ফাইন, এতিয়ালৈকে ফাইন। পিছত কি কৈছে, এ ট্ৰেইন ভি মুভছ চাউথ উইথ এ স্পীড অফ 19 কিলোমিটাৰ পাৰ আৱাৰ। এইটো ট্ৰেকত এটা ট্ৰেইন আছে, এইটো হ'ল বি, আৰু বি ট্ৰেইনটো চাউথৰ পিনে গৈ আছে। তো ভেলোচিটি অফ বি কিমান হ'ব, মাইনাছ আহিব, আৰু কিমান বুলি কৈছে, 90 কিলোমিটাৰ পাৰ আৱাৰ। ইজ ইকুৱেল টু মাইনাছ 90 ইনটু 5/18, 18 90ত যাব 5 টাইমছ, চ' ইট উইল বিকাম 25 মিটাৰ পাৰ ছেকেণ্ড। ফাইন, অ'কে। তাৰপিছত কি কৈছে, হোৱাট ইজ দ্য ভেলোচিটি অফ বি উইথ ৰেচপেক্ট টু এ। আমাক উলিয়াব দিছে ভেলোচিটি অফ বি উইথ ৰেচপেক্ট টু এ। একেবাৰে সহজ, ৰিলেটিভ ভেলোচিটিত ইমান বেছি মাথা মাৰাৰ দৰকাৰ নাই, কৈ আছোঁ। কি কৰিবা, ফৰ্মুলা কেৰি দিবা, বাকী কাম ফৰ্মুলাই কৰিব। যদি চব মাথা আমিয়ে মাৰোঁ তেনেহ'লে ইয়াতে মেথমেটিক্সে কি কৰিব, বিকজ মেথমেটিক্স ইজ দ্য লেংগুৱেজ অফ ফিজিক্স, আৰু মেথমেটিক্স ইয়াৰ কি হয়, টুলছ হয়নে। টুলছ মানে কি, যিবিলাক বস্তু আমি ধৰা ইউজ কৰোঁ কিছুমান কাম কৰোঁতে, সেইবিলাকক আমি টুলছ বুলি কওঁ। এতিয়া ধৰা তুমি ক'ৰবাত মাটি খান্দিব গৈছা, তোমাৰ JCB এটা আছে, JCBৰে তুমি যদি মাটি উঠাই থাকা, এইটো কাম JCBয়ে কৰিব। তোমাৰ কাম কি, তাতে সেইখিনি কৰি দিয়া যিখিনি ড্ৰাইভাৰে বহি তাতে কৰে, যিটো অপাৰেটৰ থাকে যিখিনি কাম তেওঁ কৰে সেইখিনি কৰিব, বাকী কাম JCBয়ে কৰিব। এতিয়া JCB আনি তুমি যদি মাটি খান্দিব যোৱা, সেইটো মূৰ্খামি হ'ব। ঠিক একেদৰে ফিজিক্সতো বহুত সময়ত কিছুমান কাম আমি মেথমেটিক্সত এৰি দিব লাগিব, কিন্তু এৰি দিয়াৰ আগত আমি JCB চলাব শিকিব লাগিব,
মানে আমি জানিব লাগিব ক'ত আমি কেনেকৈ খান্দিম সেইটো যদি জেচিবিক দি দিওঁ তেতিয়া কিন্তু যাব তেতিয়া একো কাম নহয় একেদৰে ফিজিক্সতো কি হ'ব প্ৰথমতে আমি জানিব লাগিব যে ক'ত কোনটো বস্তু ইউজ কৰিম ক'ত কেনেকৈ অপাৰেট কৰিম বাকিখিনি আমি মেথছক এৰি দিম ফাইন তেনেহ'লে আমি ভি ভি এ মানে কি হ'ব ভি বি মাইনাছ ভি এ ইজ ইকুৱেল টু মাইনাছ 25 মাইনাছ 15 মিটাৰ পাৰ ছেকেণ্ড that means it will be minus 40 meter per second এই মাইনাসে কি বুঝাবো তুমি লিখি দিব পাৰা তাৰ মানে এই ট্ৰেইনৰ পৰা নহয় এই ট্ৰেইনৰ পৰা হয় এই ট্ৰেইনৰ পৰা এইটো ট্ৰেইন যদি তুমি দেখা পোৱা কিমান স্পিডত যোৱা দেখা পাবা -40 মিটাৰ পাৰ ছেকেণ্ড তাৰ মানে 40 মিটাৰ পাৰ ছেকেণ্ড স্পিডত যোৱা দেখা পাবা কোন পিনে সাউথৰ পিনে হেতুৱে বুজাইছে মাইনাসে নেক্সট আমাক কি উলিয়াব দিছে ভেলোসিটি অফ গ্ৰাউণ্ড উইথ ৰেসপেক্ট টু বি ওকে ভেলোসিটি অফ গ্ৰাউণ্ড উইথ ৰেসপেক্ট টু বি ইজ ইকুৱেল টু কিমান হ'ব ভেলোসিটি অফ গ্ৰাউণ্ড মাইনাছ ভেলোসিটি অফ বি তো ভেলোসিটি অফ গ্ৰাউণ্ড কিমান 0 কোৱেশ্চনৰ আগতে হয় ভেলোসিটি অফ গ্ৰাউণ্ড ইকুৱেল টু 0 সো এটো হৈ যাব 0 মাইনাছে মাইনাছে প্লাস 25 মিটাৰ পাৰ ছেকেণ্ড ইজ ইকুৱেল টু 25 মিটাৰ পাৰ ছেকেণ্ড এটো একচুয়ালি কি কৈছে এটো সবে এক্সপেৰিয়েন্স কৰিছা আমি 2 নম্বৰ প্ৰবলেম যেটো কৰিলো এটো সবে এক্সপেৰিয়েন্স কৰিছা আমাক কি উলিয়াব দিছিলে যে ধৰা বিত তুমি বহি আছা আৰু তুমি যেতিয়া মাটিৰ পিনে চাবা মাটিৰ স্পিড কিমান হ'ব ট্ৰেইনখনৰ যিমান স্পিড মাটিৰো হিমান স্পিড হয় এটো সবে ফিল কৰিছা না নাই কৰা নাই বুলি কৈছা আচৰিত কথা এটো কালিয়ে কৰিবা কালি পৰহি যেদিনে তুমি সাইকেল গাড়ী বাইক যতেই নুঠা কিয় উঠি কিনে তুমি যদি তলৰ পিনে চাই থাকা তুমি যেটো ডাইৰেকশনত গৈ থাকিবা তাৰ অপোজিট ডাইৰেকশনত তুমি ৰাস্তা ঘাট ওচৰৰ পাজৰৰ বস্তুবিলাক যোৱা যেন দেখা পাবা হেইটো বস্তু আমি ইয়াত কৰিছো সো মাটিৰ স্পিড কি হত ওলাইছে প্লাস হত ওলাইছে তাৰ মানে মাটি কোন পিনে গৈ আছে উত্তৰ পিনে গৈ আছে তুমি এই ট্ৰেইন কোন পিনে গৈ আছে দক্ষিণ পিনে গৈ আছে তুমি এই ট্ৰেইনত বহি যদি তুমি তলৰ পিনে চাই থাকা গ্ৰাউণ্ডৰ পিনে চাই থাকা গ্ৰাউণ্ড কোন পিনে যাব কোন পিনে যোৱা যেন তুমি দেখা পাবা নৰ্থৰ পিনে যোৱা দেখা পাবা সেই কাৰণে ইয়াতে কি আহিছে প্লাস আহিছে বুজি পাইছা না এতিয়া আমি ইয়াৰে যেটো সি আছিল সি নম্বৰটো কৰো হুইচ ইজ দা মোস্ট ইন্টাৰেষ্টিং পাৰ্ট অফ দিস কোৱেশ্চন ইয়াতে কি কৈছে ভেলোসিটি অফ এ মাংকি এতিয়া আহি গল তোমালোকৰ ফ্ৰেন্ড ইয়াতে কোন এটা বান্দৰ তো ভেলোসিটি অফ এ মাংকি ৰানিং অন দা রুফ অফ ট্ৰেইন এ এগেইনষ্ট ইটস মোশন উইথ ভেলোসিটি 18 কিলোমিটাৰ পাৰ আৱাৰ 18 কিলোমিটাৰ পাৰ আৱাৰ মানে কিমান হ'ব 5 মিটাৰ পাৰ সেকেন্ড সো এতিয়া তোমালোকৰ হেই ফ্ৰেন্ডজন তোমাৰ বান্দৰ মখা হয় হেই ট্ৰেইনৰ ওপৰত উঠি গৈছে এ নম্বৰ ট্ৰেইনৰ ওপৰত উঠি গৈছে উঠি কোন পিনে গৈ আছে ট্ৰেইনৰ ওপৰত উঠি কোন পিনে দৌৰি আছে এগেইনষ্ট ইটস মোশন তো ট্ৰেইন গৈ আছে উত্তৰ পিনে তো বান্দৰ সাহাব গৈ আছে দক্ষিণ পিনে কিমান স্পিডত গৈ আছে 18 কিলোমিটাৰ পাৰ আৱাৰ উইথ ৰেসপেক্ট টু এ তার মানে আমাক কি দিয়া আছে ভেলোসিটি অফ বান্দৰ উইথ ৰেসপেক্ট টু এ কিমান দিয়া আছে 5 মিটাৰ পাৰ সেকেন্ড 18 কিলোমিটাৰ পাৰ আৱাৰ মানে 5 মিটাৰ পাৰ সেকেন্ড আৰু বান্দৰ সাহাবে কোন পিনে গৈ আছে এই ট্ৰেইনৰ ওপৰত তুমি যদি ট্ৰেইনৰ ওপৰৰ পৰা সোৱা বান্দৰ কোন পিনে যোৱা দেখা পাবা দক্ষিণৰ পিনে যোৱা দেখা পাবা আৰু দক্ষিণ মানে কি নেগেটিভ আৰু আমাক কি সুধিছে উলিয়াব কি দিছে হে আচ্ছা হোয়াট ইজ দা হেতু ওপৰত আছিলে কমন হোয়াট ইজ দা ভেলোসিটি অফ এ মাংকি রানিং অন দা রুফ অফ দা ট্রেন এ এগেইনষ্ট ইটস মোশন এজ অবজার্ভড বাই এ পারসন স্ট্যান্ডিং অন দা গ্রাউন্ড ইয়াত ধৰা তুমি বহি আছা থিয় হৈ আছা আৰু তোমাৰ ফ্ৰেণ্ডক চাই আছা এই মানুহজন ক'ত আছে গ্ৰাউণ্ডত আছে এই মানুহজনৰ কাৰণে বান্দৰৰ স্পিড উলিয়াব দিছে তাৰ মানে ভেলোসিটি অফ মাংকি উইথ ৰেসপেক্ট টু গ্ৰাউণ্ড আৰু জি লিখাৰ ইয়াতে দৰকাৰ নাই এটো আমাক উলিয়াব দিছে এটো উলিওৱাৰ আগতে কোৱা ইয়াৰ এনসাৰ পজিটিভ হ'ব নে নেগেটিভ হ'ব প্ৰথমতে আমি এটো চাই লও ট্ৰেইনখন কিমান স্পিডত গৈ আছিল এইখন ট্ৰেইন গৈ আছিল 15 মিটাৰ পাৰ সেকেন্ড স্পিডত আৰু বান্দৰে ট্ৰেইনৰ ওপৰত কিমান স্পিডত গৈ আছে 5 মিটাৰ পাৰ সেকেন্ড স্পিডত তুমি এনেকৈ ভাবিব পাৰা বাস এখন বহুত স্পিডত সাপোজ উত্তৰ পিনে গৈ আছে বাসৰ ওপৰত এজন মানুহ খুসকাৰি দক্ষিণ পিনে গৈ আছে তুমি যদি মাটিৰ পৰা সোৱা হেই মানুহজনক ওভাৰঅল কোন পিনে যোৱা দেখা পাবা উত্তৰ পিনে যোৱা দেখা পাবা নে দক্ষিণ পিনে যোৱা দেখা পাবা
যদিও মানুহজন বাছৰ ওপৰত দক্ষিণ পিনে গৈ আছে তুমি যেতিয়া চাবা মানুহজনক উত্তৰ পিনে যোৱা দেখা পাবা ইয়াতো এক্স্যাক্টলি সেম কেসে হ'ব যেহেতু ট্ৰেইনৰ স্পিড বেছি যদিও বান্দৰটো ওপৰত এই পিনে গৈ আছে তুমি যদি অকল বান্দৰৰ পিনে চাই থাকা বান্দৰটোক কিন্তু তুমি দক্ষিণ পিনে আহে দেখা নোপোৱা উত্তৰ পিনে যোৱা হেন দেখা পাবা গতিকে বান্দৰৰ ভেলোচিটি কি ওলাব পজিটিভ ওলাব কিমান ওলাব আমি কৰিম এতিয়া বাকিখিনি কি আৰু মেথছে কৰিব তো আমি কি জানো vma is equal to vm minus va তো উলিয়াব দিছে vm is equal to কিমান হ'ব vma plus va তো vma মানে হল -5 plus va মানে হল 25 আছিল না সরি 15 আছিল 15 সো এটো হৈ যাব 10 মিটার পার সেকেন্ড এনসারটো প্লাসত আহিছে ইয়াৰ মানে কি হ'ব হেই গ্ৰাউণ্ডত থকা তুমি কি দেখা পাবা তুমি ইয়াত থিয় হৈ থাকিলে বান্দৰটোক ওভাৰঅল আমি উত্তৰ পিনে যোৱা দেখা পাম কিমান স্পিডত 15 মিটাৰ পাৰ সেকেন্ড স্পিডত তো এনেকৈ আমি কি কৰিব পাৰো ৰিলেটিভ ভেলোচিটিৰ প্ৰবলেম কৰিব পাৰো আই হোপ তোমালোকে এইখিনি বস্তু বুজি পাইছা আৰু ইয়াৰ পৰা যদি প্ৰবলেম দিয়া হয় এনেকুৱা যদি প্ৰবলেম দিয়া হয় নিশ্চয় কৰিব পাৰিবা তো আমি কি কথা মনত ৰাখিব লাগিব প্ৰথমতে ডাইৰেকশন ফিক্স কৰি লবা উত্তৰ দক্ষিণ পূব পশ্চিম থাকিলে যিকোনো এটা পজিটিভ যিকোনো এটা নেগেটিভ যিকোনো ডাইৰেকশন যদি দিয়া থাকে পজিটিভ নেগেটিভ ফিক্স কৰিবা পজিটিভৰ পিনে যিমান ভেলোচিটি থাকিব প্লাসত লিখিবা নেগেটিভৰ পিনে যিমান ভেলোচিটি থাকিব মাইনাসত লিখিবা ভেলোচিটি যদি উইথ ৰেসপেক্ট টু গ্ৰাউণ্ড থাকে তেতিয়া তুমি তলত দুটা সাফিক্স লিখিব নালাগে সাপোজ তুমি এটা বস্তুৰ ভেলোচিটি তুমি 1 এৰে বুজাব বিচাৰিছা সিম্পলি v1 লিখিলে হ'ল কিন্তু এটা বেলেগ জায়গাৰ পৰা যদি তুমি সেই ভেলোচিটিটো লক্ষ্য কৰা তেনেহলে কিন্তু আমি ভেলোচিটিৰ তলত দুটা সাফিক্স লিখিব লাগিব সাপোজ তুমি 1 অৰ ভেলোচিটি লক্ষ্য কৰিছা 2 ৰ পৰা তেনেহলে এটো আমি কি লিখিম v12 বুলি লিখিম হয় এনেকে লিখাৰ পিছত বাকি গুটেই কাম আমি কাৰ হাতত এৰি দিম ফৰ্মুলাৰ হাতত এৰি দিম যত জেনেকে জি উলিয়াব লাগে নিশ্চয় উলিয়াব পাৰিবা সো আজিৰ কাৰণে এইখিনি থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও এন্ড লিসনিং টু মি